নমস্কাৰ বিয়া পতা মানুহ এজনে আন এজনীৰ সৈতে লিভিং ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰিব। এইটো এলাহাবাদ হাইকোৰ্টে ফুল্লি কৈ দিছে যে যদি সেই বিয়া পতা মানুহজনৰ ডিভৰ্চ হোৱা নাই আৰু ডিভৰ্চ নোহোৱাকৈ আন এজনীৰ সৈতে তেওঁ লিভ ইন ৰিলেশ্যনশ্বিপত আছে, দেন কোৰ্টে তেওঁক কেতিয়াও প্ৰটেকশ্যন প্ৰভাইড নকৰে। TNS ছেকশ্যন 82-এ এইটোৱে কৈছে যে আপুনি বিয়া পতাৰ পিছত আন কাৰোবাৰ সৈতে বা আন মহিলাৰ সৈতে লিভ ইন ৰিলেশ্যনশ্বিপ বা আপোনালোকে বিবাহপাশত আবদ্ধ হ'ব নোৱাৰিব যেতিয়ালৈকে আগৰ ৱাইফজনীৰ সৈতে আপোনাৰ ডিভৰ্চ কমপ্লিট নহয়। আৰু এই ভিডিঅ'টো মই এই কাৰণে বনাইছোঁ, কিছুমান ক্ষেত্ৰত আমি নিউজ চেনেলে দেখিব পাইছোঁ যে বহু ক্ষেত্ৰত তেওঁলোকে বজাই থাকে যে আপুনি যদি এতিয়া বিয়া পাতিছে তাৰ উপৰিও আপুনি আন এজনৰ সৈতে লিভিঙত থাকিব পাৰে। তো এইটো সম্পূৰ্ণ মিছা। ছেকশ্যন 82 অফ BNS খোলাখুলিভাৱে কৈছে যে আপুনি বিয়া পাতিছে আৰু বিয়া পতাৰ পিছত আন কোনো মহিলাৰ সৈতে না ৰিলেশ্যনশ্বিপত থাকিব পাৰে না বিবাহপাশত আবদ্ধ হ'ব পাৰে। যেতিয়ালৈকে আপোনাৰ ৱাইফজনী আপোনাৰ লগত কণ্টিনিউ ফেমিলি কৰি আছে তেতিয়ালৈকে আপুনি আন কাৰোবাৰ সৈতে লিভিঙতো থাকিব নোৱাৰে, কাৰোবাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ব নোৱাৰে। গতিকে বহুতো নিউজ চেনেলে বজাই থাকে যে আপুনি যদি এতিয়া বিয়াও পাতিছে তথাপিও আপুনি আন কাৰোবাৰ সৈতে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰে, এইটো আপোনাৰ অধিকাৰ। তেতিয়াহ'লে এইটো সম্পূৰ্ণ ভুল, ইটছ এ ক্ৰাইম। আৰু এইটো ইণ্ডিয়ান ল'ৰ মতে ফুল্লি ক্ৰাইম, এইটো ফুল পানিছমেণ্ট আছে। গতিকে সকলোৱে সাৱধান থাকিব, অৱগত থাকিব।